নমস্কাৰ প্ৰিয় দৰ্শক মেডিবাৰ্তাত মই বিশ্বৰঞ্জন প্ৰতি শনিবাৰে আপোনালোকৰ মাজলৈ আহো আজিও ব্যতিক্ৰম নহয় পোনপ্ৰথমতে আপোনালোকক মেডিবাৰ্তালৈ স্বাগতম জনাইছো আৰু আজি ক'ব বিচাৰিছো এংকল জইন সম্বন্ধে এংকল জইন আপোনালোকে কি জানে দেখিছে এটো এংকল জইন আমাৰ হিপ এটো হিপ জইন্টৰ পৰা আমাৰ এই ভৰি দেখিছে এটো আঠু তাৰ পিছত এইডাল বোন আৰু এডাল সৰু বোন টিবিয়া আৰু ফিবুলা আৰু তলত এটো দেখিছে এংকল জইন্ট সৰু সৰু বোন কেইটামান লগ হৈ তাৰ পিছত আঙুলি গিটা ভৰিৰ পটা এই গোটেইখিনি পাৰ্ট লগ হৈ আমাৰ এটো এংকল জইন্ট ঠিক আছে এটো এংকল জইন্ট এই এংকল জইন্টটো যেতিয়া বিগ হয় বিগ কিয় হয় কেতিয়া হয় কেনেকে হয় হে সম্বন্ধে কম এটো ডেকা অৱস্থাতো বিগ হয় খেলিলেও বিগ হয় বয়স হোৱাৰ লগেলেও বিগ হয় প্ৰতিটো অৱস্থাতে বিগ হ'ব পাৰে গতিকে হে বিগটো আমি কেনেকে নিৰাময় কৰিম হে বিগটো সলভ কৰাৰ কি পদ্ধতি অৱলম্বন কৰিলে আমি এই বিগটো সলভ কৰিব পাৰিম কাৰণ কি হয় গোটেই বডিৰ ওপৰৰ পাৰ্টৰ প্ৰেসাৰটো এই এংকল জইন্টত আহি যায় ঠিক আছে এই এংকল জইন্টত আহিলে আমি এংকল জইন্টটো এতিয়া তাক কি কৰিব লাগিব প্ৰেসাৰটো ডিস্ট্ৰিবিউট কৰিবলৈ সমানে ডিস্ট্ৰিবিউট কৰিব লাগিব আমি বডিৰ ৰাখিব পাৰিব লাগিব ঠিক আছে গতিকে যদি আমি ভালকে ৰাখিব পাৰো আমাৰ শক এবজৰ্বিং হৈ থাকে আমাৰ বডিত তেতিয়া হলে আমাৰ কি হয় বডিয়ে পেইন নকৰে নরমালি যদি আমাৰ থাকে তেতিয়া হলে আমাৰ বডিয়ে পেইন নকৰে আৰু যদি তাৰ এবনরমালিটিস আহে তেতিয়া হলে বডিয়ে পেইন কৰা আৰম্ভ কৰে পেইন মানে কি আমাৰ পেইন গেট থিওৰি মতে কি হয় আমাৰ কিবা এটা বস্তু তাত ইনফ্লামেশন হৈছে তাত কি হয় ব্ৰেইনলৈকে পেইনটো গুছি যায় আৰু ব্ৰেইনে হে ঠাইখিনিত পেইন হোৱা বুলি তা ইংগিত দিয়ে এনি টাইম তাৰমানে কিবা এটা হৈছে বুলি ব্ৰেইনে আমাক জনাই থাকে আমি তেতিয়া পেইন হোৱা বুলি ফিল কৰো ঠিক আছে এতিয়া কথাটো আহিছে যে আমি যদি স্পৰ্টছ ইনজুৰি হয় কি কৰিব এটো কমপ্লিট তাৰমানে এটা কি হৈছে ফিজিক্যাল মেডিসিন এন্ড ৰিহেবিলিটেশন অৰ্থোপেডিক নিউৰোলজি এই গোটেই বিলাক ডিপাৰ্টমেন্টৰ এটা কম্বিনেশনত এই ট্ৰিটমেন্ট বিলাক কৰা হয় ধৰিলক যদি নাৰ্ভ ইনভলভ থাকে তেতিয়া নিউৰোলজি লাগিব অৰ্থ যদি হাড় ভাঙা সাঙা হৈছে তেতিয়ালে অৰ্থোপেডিক লাগিব আৰু জইনৰ কিছুমান প্ৰবলেম হলে অৰ্থোপেডিক লাগিব কনসালটেশন লগত ফিজিক্যাল মেডিসিন এন্ড কমপ্লিট ডিপাৰ্টমেন্টৰ কি কৰিব লাগিব আপোনাক সহায় লাগিব যদি আপুনি বিখটো ভাল পাব বিচাৰিছে ঠিক তেনেকৈ স্পৰ্টছ হোৱাৰ লগে স্পৰ্টছ ইনজুৰি হোৱাৰ লগে তাক ডায়াগনোজ কৰি কি হৈছে ডায়াগনোজ কৰি পেলাই কি কৰা যায় তাত বিভিন্ন ধৰণৰ ট্ৰিটমেন্ট কৰা যায় যেনে মেডিকেশন দিয়া যায় যদি ফ্ৰেকচাৰ হৈছে সাৰ্জাৰিকেল মেনেজমেন্ট কৰা যায় আৰু যদি এইবিলাক আকৌ হোৱা নাই মেডিকেশনৰ লগত ফিজিক্যাল মেডিসিন দিয়া যায় ফিজিক্যাল মেডিসিন দিয়াৰ পিছত পেইনটো কমি আহে আৰু যদি এই পেইনটো আপুনি কমপ্লিটলি কমাই ৰাখিব লাগে আপুনি ৰেগুলাৰ এক্সাৰসাইজ কৰিব লাগিব ঠিক আছে এক্সাৰসাইজ কৰিব লাগিব তাৰ পিছত আপোনাৰ যেটো জোতা পিন্ধে বা স্যান্ডেল পিন্ধে জোতা বা স্যান্ডেল এই জোতা বা স্যান্ডেলটো আপুনি অৰ্থোপেডিক ফুটৱেৰ পিন্ধিব লাগিব তেতিয়া যদি আপোনাৰ বিগ হৈ গৈছে আৰু যদি বিগ হোৱা নাই আপুনি নরমাল পিন্ধিলেও কথা নাই কিন্তু যদি বিগ হৈ গৈছে অৰ্থোপেডিক ফুটৱেৰ পিন্ধিব লাগিব যেটো মেটেৰিয়েল এমচিআৰ মেটেৰিয়েলে বনোৱা হয় মাইক্ৰোসেলুলাৰ ৰাবাৰ বা এমচিপি ৰে বনোৱা হয় মাইক্ৰোসেলুলাৰ পলিমাৰেৰে বনোৱা হয় যেটো এমচিআৰ খুব ভাল বস্তু এমচিআৰত আপোনাৰ তাত যেটো অৰ্থোপেডিক ফুটৱেৰ থাকে এন্টি ফাংগেল এন্টি ব্যাকটেৰিয়েল প্ৰপাৰ্টিজও তাত থাকে গতিকে আপুনি যদি বিচাৰে যদি এনেকুৱা হয় তেতিয়া হলে কি কৰিব অৰ্থোপেডিক ফুটৱেৰ আপুনি ল'ব পাৰে এটো হৈছে আমি স্পৰ্টছ ইনজুৰি ক্ষেত্ৰত কলো ঠিক তেনেকে যদি বয়স হোৱাৰ লগে লগে আপোনাৰ কি হয় যদি আপুনি ভাল স্যান্ডেল নিপিন্ধে যদি অৰ্থোপেডিক স্যান্ডেল নিপিন্ধে আপোনাৰ এংকলটো বিগ হৈ আছে তেতিয়া হলে কি হ'ব এংকল যদি পেইন হৈ আছে তেতিয়া হলে আপুনি কি কৰিব লাগিব প্ৰথম কাম আপোনাৰ স্যান্ডেলজৰ খলাব লাগিব প্ৰথম কাম আপুনি স্যান্ডেলজৰ অৰ্থোপেডিক কৰি ল'ব লাগিব যেটো এমচিআৰ মেটেৰিয়েলেৰে বনোৱা মাইক্ৰোসেলুলাৰ ৰাবাৰেৰে বনোৱা হ'ব লাগিব তাৰ পিছত আহিব আপোনাৰ কি কৰিব কি হৈছে আপুনি এজন অৰ্থোপেডিক ডক্টৰৰ সাজেশন ল'ব পাৰে কি হৈছে তাৰ পিছত আপুনি এজন ফিজিওথেৰাপি চিকিৎসকৰ ওচৰত যাব পাৰে তেওঁ আপোনাৰ বিখটো মেনেজমেন্ট কৰিব তাৰ পিছত এই কমপ্লিট যেটো প্ৰসেস সেই কমপ্লিট প্ৰসেসটো কৰি
আৰু লগত আপুনি অৰ্থপেডিক ফুটৱেৰজৰ পিন্ধি আপোনাৰ এই বিষটোৰ পৰা পৰিত্ৰাণ পাব পাৰিব যদি আপনি নরমাল স্যান্ডেল পিন্ধি থাকে কি হ'ব আপোনাৰ অৰ্থপেডিক ডক্টৰে আপোনাক ইনজেকশন দিলে অৰ্থপেডিক ডক্টৰে আপোনাক মেডিকেশন দিলে ফিজিওথেৰাপি ডক্টৰে আপোনাক আল্ট্ৰাসাউন্ড দিলে তাৰ পিছত আইএফটি দিলে আল্ট্ৰাসাউন্ড দিলে বা প্যাৰাফিনওয়েক্স থেৰাপি কৰিলে এই গোটেই কম্বিনেশন অফ থেৰাপিৰ পাছত আপোনাৰ কি হ'ব যদি কৰি থকা সময়খিনি ভাল পাব তাৰ পিছত কি হ'ব ঘৰত গৈ আৰু বিষ আৰম্ভ হ'ব ইয়াৰ মেইন কাৰণ হৈছে কি আপোনাৰ স্যান্ডেল জোৰ গতিকে আপনি ইম্পৰ্টেন্স দিব লাগিব আপোনাৰ যদি আঁঠুৰ বিষ হৈছে আৰু স্যান্ডেলজৰ যদি আপোনাৰ অৰ্থপেডিক ফুটৱেৰ পিন্ধে আপোনাৰ কি হ'ব এংকল বিষৰ লগতে আপোনাৰ যে আঁঠুৰ বিষ আছে আঁঠুৰ বিষ কমি যাব আৰু যদি আপোনাৰ হিপ জয়েন্টৰ বিষ আছে হিপ জয়েন্ট কমি যাব আপোনাৰ যদি কঁকালৰ বিষ আছে কঁকালৰ বিষটো কিছু পৰিমাণে কমি যাব যদি এই যেটো ওয়েট বিয়াৰিংৰ কাৰণে আপোনাৰ পেইনটো হৈ আছে ঠিক আছে বুজি পাইছে ওয়েট বিয়াৰিংৰ কাৰণে এংকল জয়েন্টত পেইন হয় ওয়েট বিয়াৰিংৰ কাৰণে আমাৰ নি জয়েন্টত পেইন হয় ওয়েট বিয়াৰিংৰ কাৰণে আপোনাৰ কি হয় হিপ জয়েন্টত পেইন হয় কঁকালত পেইন হয় গতিকে আমি এংকল জয়েন্টৰ ক্ষেত্ৰতে কলো বা বাকি জয়েন্ট বিলাকৰ ক্ষেত্ৰতে আমি যদি স্যান্ডেলজৰ ভাল পিন্ধো তেতিয়াহে আপোনাৰ বিষটো কমিব নহলে আপনি এই জিবিলাক টকা পইচা খৰচ কৰি আপনি ট্ৰিটমেন্ট কৰিব অৰ্থপেডিক নিউৰোলজি ফিজিওথেৰাপি জিএই ট্ৰিটমেন্ট নকৰক হেতু বেছি দিনলৈ লাস্টিং নকৰিব আৰু বিষ হ'ব আৰু যাব লাগিব আৰু আহিব লাগিব তেতিয়া আপুনি ডাক্তৰৰ ব্লেম দিব ডাক্তৰৰ ওচৰত আপোনাৰ এনেকুৱা হ'ব যে ডাক্তৰে একো কৰিবই নোৱাৰিলে তেনেকুৱা নহয় আপোনাৰ যেটো আপোনাৰ উঠা বহা হুৱা এই যিবিলাক পদ্ধতি পোস্টাৰেল ডিফৰ্মিটি যিখিনি আপুনি যেটো যেনেকৈ উঠা বহা কৰে সেইখিনি কাৰেকচন কৰি লওক প্ৰথম কাৰেকচন আপোনাৰ ঘৰতে কৰিব লাগিব ঠিক আছে প্ৰাইমাৰী কাৰেকচনখিনি কৰি লোৱাৰ পিছতে ডক্তৰে তাক সেই বেমাৰটো নোহোৱাৰ কাৰণে কিছুমান মেডিকেশন দিব কিছুমান ট্ৰিটমেন্ট ইউজ কৰিব ঠিক আছে আজিলৈ বিদায় মাগিছো তেতিয়ালে বাই বাই